নমস্কাৰ বন্ধুসকল, মই হাতিমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মোৰ আলোচ্য বিষয় হ'ব দাংবডি ও লেচাৰামাহ খেতিৰ বিষয়ে মই আলোচনা কৰিবলৈ আগ্ৰহী হৈছোঁ বা আপোনালোকৰ মাজলৈ আহিছোঁ। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'খন স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব লাগিব। আজিৰ মোৰ ভিডিঅ'খন যদিও লেচাৰামাহ বা দাংবডিৰ ওপৰত দি আছোঁ বা এই খেতিৰ ওপৰত, কিন্তু মোৰ ভিডিঅ'খন কিন্তু আজি বহুত গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টোৰ মাজতে আপোনালোকক মই অশেষ কিছুমান কথা ক'বলৈ বিচাৰিছোঁ। কথা যিখিনি ক'ম আপোনালোকে মনোযোগী হৈ শুনিব, যাতে মোৰ কথাখিনিৰ ওপৰত ভিত্তি কৰি আপোনালোকেও এনেকুৱা ধৰণৰ খেতিৰ যতন লৈ আপোনালোকৰ খেতিটো এনেকুৱা ধৰণৰ ভাল এটা ফলন বৃদ্ধিৰ বাবে উপায় এটা আপোনালোকেও বিচাৰি উলিয়াই তাৰে কামনা কৰিলোঁ। কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব, কাষত থকা বেল আইকনখন অন কৰিব আৰু যিমান পাৰে মোৰ ভিডিঅ'খিনি আপোনালোকে চোৱাৰ লগতে শ্বেয়াৰ কৰিব। যদি ভাল পাইছে চাইকিনে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। আজি মোৰ আলোচ্য বিষয় হ'ব কি, ধৰক কেৱল এই দাংবডি নহয়, বেলেগ বেলেগ চব্জিও আছে। যেনিবা ধৰক ইফালে আমাৰ চাঙত উঠাই দিব পৰা কুন্দুলি খেতি আছে। ইফালে কুন্দুলি আপোনালোকক মই দেখুৱাইছোঁ, গছত ধুনীয়াকৈ গছখিনি বগাইছে। তো ইফালে আপোনালোকক দেখুৱাই দিছোঁ বেঙেনা খেতি। তো বেঙেনা খেতিত ফলন সিমান এটা ভাল হোৱা নাই। গছখিনি জাষ্ট দুটা এটাকৈ জাষ্ট উঠি আছে, ফলন আহিব যেন লাগিছে, ফুল ফুলিব যেন এনেকুৱা হৈ আছে। সেই মুহূৰ্তত কি হয়, গছখিনি গৈ চাং পাইগৈ, সেই সময়তে কি হয়, ফলন কম হয়। বহুতে কমেণ্টত কৈছে যে দাদা মোৰ গছখিনি একদম পূৰা বগাইছে, পাতবিলাক একদম পূৰা চিকচিকীয়া হৈছে, কিন্তু গছত ফলন নাই। তাৰ কাৰণে কি পদ্ধতি অৱলম্বন কৰিব লাগিব? তো মই থোৰতে আপোনালোকক কৈছোঁ, এটা কথা লক্ষ্য কৰিব, যদি আপোনালোকৰ গছৰ পাতখিনি এনেকুৱা ধৰণৰ কেঁচুৰি খাইছে বা পোকবিলাক এনেকৈ বহি আছে, ছত্ৰাক বুলি কয়, বগামাছি, তাৰপিছত উৰণীয়া মাখিবোৰ, এইবিলাকে কি কৰে, নানান ধৰণৰ ক্ষতি কৰা দেখা পোৱা যায়। তো কথা হ'ল কি, যদি আপোনালোকে ভাবিছে যে মই এনেকৈ গছত ফলন লগাম বা ধৰাম, তেনেহ'লে আপোনালোকে ট্ৰিপল বুষ্টাৰ এল আপোনালোকে আজিয়ে সংগ্ৰহ কৰক, দোকানৰ পৰা কিনি আনক, ক্ৰয় কৰক। আনি কিনে আপোনালোকে গছত ধুনীয়াকৈ এনেকৈ স্প্ৰে কৰি গছখিনি ভিজাই দিয়ক। ট্ৰিপল বুষ্টাৰ এল হ'ল ভিটামিন, যি নেকি গছত কেৱল ফলনৰ কামহে কৰিব। গছ যিমান বগাব লাগে বগাইছে, বৰষুণ এতিয়া কিন্তু খেতিত ৰসৰ প্ৰব্লেম নাই। তো আমাৰ কেৱল কুন্দুলিয়ে নহয়, লেচাৰামাই নহয়, নানান ধৰণৰ খেতি বাতিত আজি ধৰক নানান ধৰণৰ জ্বলন্ত সমস্যা এটাই, বৰষুণ বেছিকৈ দিয়া, তাৰ কাৰণে পোক পৰুৱাই বেছিকৈ আমাৰ চব্জি খেতিবিলাকত নানান ধৰণৰ সমস্যা দেখা দি আছে। এই পোকবিলাকে গছবিলাকত তাৰমানে বহিছে, আগবিলাক একদম পূৰা নষ্ট কৰি আছে। তাৰ কাৰণে গছখিনি তেনেকুৱা ধৰণৰ ফলন ধৰিব পৰা নাই। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, এই পোকবিলাক খেদিবৰ কাৰণে আপোনালোকে সৰুকৈ আপোনালোকক কৈছোঁ, মানে মেজঘাট এটা ল'ব, লগতে আপোনালোকে কি কৰিব, পেগাছাছ দুটা সংমিশ্ৰণ কৰি গছত স্প্ৰে কৰিব। চাব আপোনালোকৰ খেতিত এই বগামাছি, ছত্ৰাক পোক, যেনেকুৱা ধৰণৰ এই সৰু সৰু পোকবিলাক আছে, বহুতকেইটা পোক একেলগে বহি থাকে, উৰণীয়া পোকবিলাকো আছে, এইবিলাক নোহোৱা হ'ব আৰু গছবিলাকত ফলনৰ ভাল এটা কাম কৰিব। তো কথা হ'ল, পোকে যাতে ডিষ্টাৰ্ব নকৰে তাৰ কাৰণে আপোনালোকে এই ঔষধখিনি আপোনালোকৰ খেতিত মাৰিব বুলি মই আশা কৰিলোঁ। তো কথা হ'ল, আপোনালোকে এইখিনি ফ'ল' কৰক, আপোনালোকে কামখিনি আপোনালোকে নিজে আববীয়াকৈ কৰক বুলি মই আশা ৰাখিলোঁ। এয়া চাওক, ট্ৰিপল বুষ্টাৰ এল খেতিত মই স্প্ৰে কৰিছিলোঁ, ধুনীয়াকৈ ফলন লাগিছে গছত।
যদি বৰষুণ হৈ আছে, যেতিয়া বৰষুণ এৰিব, খৰাং বতৰ আহিব, তেতিয়া 2-এদিন ভাল হয় মাজে মাজে, তেতিয়া আপোনালোকে গছত এনেকুৱা ধৰণৰ ঔষধখিনি স্প্ৰে কৰিব। বন্ধুসকল, মোৰ ভিডিঅ' কেনে পালে, মোৰ ভিডিঅ' চাই ভাল লাগিছে যদি আপোনালোকে মোক কমেণ্টত জনাই দিব। তো আশা কৰোঁ আপোনালোকৰ যাতে এনেকুৱা ধৰণৰ খেতি কৰাৰ পিছত খেতিত ভাল এটা ফলন আহে তাৰে কামনা কৰিলোঁ। মই আৰু বিশেষ আলোচনা নকৰি মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হ'ম বুলি আশা ৰাখি বিদায় লৈছোঁ। ধন্যবাদ।